উৎকট গৰমে দহিছে ৰাজ্য অতিমাত্ৰা গৰমৰ মাজতে কাম কৰিছে কৰ্মচাৰীয়ে 15 দিন ধৰি বন্ধ আছে ফেন কম্পিউটাৰ নাজিৰাৰ এটা চৰকাৰী কাৰ্যালয়ত 15 দিন ধৰি নাই কাৰেণ্ট 1500 টকাৰ বাবে নাজিৰাস্থিত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্তন কৰা হ'ল কাৰেণ্ট 15 দিন ধৰি কাৰেণ্ট নথকাৰ বাবে কাৰ্যালয়টোত থকা কৰ্মচাৰীসকলে বাৰুকৈ সমস্যাত ভুগিছে কাৰেণ্ট নথকাৰ বাবে কাৰ্যালয়ত অচল হৈ পৰিছে ফেন কম্পিউটাৰ প্ৰখৰ গৰমৰ মাজতে কাৰ্যালয়ত থাকিবলগীয়া হৈছে বিষয়া কৰ্মচাৰী এবছৰো অধিক কাৰ্যালয় গৃহৰ ভাড়াও পৰিশোধ কৰা নাই ৰাজ্যৰ শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ লিখিতভাৱে জনোৱাৰ পিছতো কাণসাৰ দিয়া নাই চৰকাৰে 1992 চনতে প্ৰতিষ্ঠা হোৱা নাজিৰা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়টোৰ গৃহ ভাড়া পৰিশোধ কৰিব নোৱাৰাত ডলাৰ বগৰীৰ দৰে এঠাইৰ পৰা আন ঠাইলৈ ভাড়াতীয়াভাৱে চলাই গৈছে কাৰ্যালয়টো সমস্যা মানে অন্য সমস্যা নহয় আমাৰ এতিয়া এই কাৰেণ্টৰ কাৰণে সমস্যা হৈ আছে মানে 1500 টকা বিল দিবলৈ আছে হেনাখন লাইনটো কাটি থৈ গুচি গ'লে এতিয়া আমাৰ বাজেটটো পঠোৱা হৈছে আমাৰ ডাইৰেক্ট অফিচলৈ তাৰপৰা বাজেটটো আহিলে মানে কাৰেণ্টটো হ'লেহে বিল চিলখিনি বনাব পৰা হ'ব কিমান দিনৰ পৰা সমস্যাটো সন্মুখীন হৈ আছে এইটো 15 দিন মানৰ পৰা সমস্যাটো সন্মুখীন হৈ আছে বিভাগৰ কৰ্তৃপক্ষ কি কৈছে আচলতে এইখিনি আমাৰ হেৰি ওপৰলৈ পঠাইছোঁ তাৰপৰা অহা নাই তাৰপৰা আহিলে হৈ যাব এতিয়া আপোনালোকৰ কি কষ্ট হৈছে কষ্ট মানে দেখিছে গৰমত থাকিব পৰা নাই বিল চিল বনাব পৰা বিল মানে বহুত পেণ্ডিঙো নাই এই পেঞ্চনৰ 6জন মানৰ লিভ এনকেচমেণ্টৰ বিল বনাবলৈ আছে তাৰপৰা GPFৰ চেংচনিং অৰ্ডাৰ 15টামান আহিছে এইকেইটা বনাব পৰা নাই বাকীখিনি আমাৰ কাম চব সুচাৰুৰূপে চলি আছে কাৰো পেণ্ডিং হৈ থকা নাই কাৰেণ্টটো নথকাৰ কাৰণেতো কাৰেণ্টটো নথকাৰ কাৰণে 6খনমান বিল বনাব পৰা নাই আৰু GPFৰ মানে প্ৰায় 15খনমান পেঞ্চনাৰসকলৰ বহুত অসুবিধা হৈছে পেঞ্চনাৰসকলৰ অকণমান অসুবিধা হৈছে সেইটো কাৰণে এই বিল্ডিংটো একচুৱেলি ভাড়াত চলি আছে নেকি ভাড়াত এইটো কিমান টকা ভাড়া কেজি ভাড়াত এইটো 18,000 হয় ভাড়াও পেণ্ডিং আছে নেকি নাই সেইটোতো আছে কিমান আছে ভাড়া ভাড়া কিমান আছে নাই এবছৰমানৰ আছে 18,000কে এমাহত সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ